Welcome everyone to my smart class. I am Pankaj. Good evening everyone and start today's lesson with new topic. আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এটা নতুন বিষয়বস্তু বিশেষকৈ আলিগড় আন্দোলন আৰু এই আলিগড় আন্দোলনৰ মূল বিষয়বস্তু হিচাপে আমি ইয়াত কি জানিম একবাৰ তোমালোকে চাই লোৱা আলিগড় আন্দোলনৰ অৰ্থ তোমালোকে ইয়াত বুজি পাবা দ্বিতীয়তে স্যাৰ সৈয়দ আহমদ খানে আধুনিক শিক্ষাৰ ক্ষেত্ৰত কৰা অৱদান সম্পৰ্কে তোমালোকে জানিব পাৰিবা লগতে তোমালোকে জানিব পাৰিবা এই আলিগড় যেটো আন্দোলন হৈছিল এই আন্দোলনৰ ফলাফল আৰু ভাৰতীয় মুছলমান সমাজৰ ওপৰত প্ৰভাৱ কেনেকৈ পৰিছিল আজিৰ আলোচনাত এই বিষয়ে আমি উল্লেখ কৰিম গতিকে আহাচোন মূল বিষয়বস্তুলৈ আমি যাওঁ এটা কি কৈছে ভাৰতীয় মুছলমান সমাজক আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী ভাৱ চিন্তাৰ সঞ্চাৰ যেটো কৰাৰ কাৰণে চেষ্টা চলোৱা হৈছিল এই আন্দোলনটোকে আলিগড় আন্দোলন বুলি কোৱা হৈছে গতিকে মুছলমান লোকসকলক আলিগড় আন্দোলনৰ যোগেদি উচ্চ শিক্ষাৰে শিক্ষিত কৰি ৰাজনৈতিকভাৱে সামাজিকভাৱে আৰু অন্যান্য দিশবিলাকত তেওঁলোকক শিক্ষিত কৰাৰ চেষ্টা কৰা হৈছিল বিশেষকৈ আধুনিক শিক্ষা মানে এই সময়ৰ পশ্চিমীয়া বিজ্ঞান সাহিত্য সমাজতত্ত্ব এই বিষয়বিলাকৰ কথা ইয়াত কোৱা হৈছে গতিকে ইয়াৰ দ্বাৰা এই মুছলমান সমাজক আধুনিক সমাজৰ সৈতে চিনাকি কৰাৰ দিয়াৰে মূল উদ্দেশ্য আছিল আলিগড় আন্দোলনৰ এতিয়া মুছলমান সমাজক আধুনিক চিন্তা চৰ্চাৰ দ্বাৰা পুনৰুজ্জীৱিত কৰি তোলাৰ লগতে তেওঁলোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত আগভাগ কোনে লৈছিল এজন নেতাৰ নাম আমি ইয়াত পাম তেওঁ হৈছে সৈয়দ আহমদ খান অৰ্থাৎ সৈয়দ আহমদ খানৰ অৱদান এই ক্ষেত্ৰত আমি উল্লেখ কৰিব লাগিব অৰ্থাৎ আলিগড় আন্দোলনৰ মূল নেতৃত্ব দান কৰিছিল সৈয়দ আহমদ খানে এতিয়া আমি চাওঁ তেওঁ কি কৰিছিল পশ্চিমীয়া বিজ্ঞান যুক্তিবাদী চিন্তাধাৰা গ্ৰহণৰ যোগেদি মুছলমান লোকসকলক অনুপ্ৰাণিত কৰিবলৈ চেষ্টা চলাইছিল বিশেষকৈ তেওঁ মুছলমান লোকসকলক বা সম্প্ৰদায়ৰ লোকক পাশ্চাত্য শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিছিল লগতে ইয়াৰ উদ্দেশ্যে 1864 খ্ৰীষ্টাব্দত গাজীপুৰত এখন ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় স্থাপন কৰে অৰ্থাৎ 1864 চনত গাজীপুৰত প্ৰথমখন তেওঁ ইংৰাজী মাধ্যমৰ মডেল স্কুল স্থাপন কৰি মুছলমান লোকসকলক ইংৰাজী আৰু আধুনিক বিষয় পঢ়ুৱাৰ এটা চিন্তা চৰ্চা আৰম্ভ কৰিছিল আচ্ছা আদৰ্শ বিদ্যালয় মানে কি আকৌ হেতু জানিব লাগিব আদৰ্শ বিদ্যালয় মানে হৈছে শিক্ষাৰ গুণগত মান দিব পৰা এক শিক্ষানুষ্ঠান ঠিক তেনেকে 1865 খ্ৰীষ্টাব্দত তেওঁ বিজ্ঞান সমিতি গঠন কৰিলে বিজ্ঞান সমিতি গঠন কৰি তেওঁৰ উদ্দেশ্য আছিল যে ইয়াৰ যোগেদি বিজ্ঞানৰ দৃষ্টিভংগী জনসাধাৰণৰ মাজত প্ৰসাৰ সাধন কৰা তদুপৰি তেওঁ ইংৰাজী ভাষাৰ বহু পুথি উৰ্দু ভাষালৈ অনুবাদ কৰিলে আৰু মুছলমান সম্প্ৰদায়ক এই শিক্ষা দি বৈজ্ঞানিক দৃষ্টিভংগী কেনেকৈ সৃষ্টি কৰিব পাৰি বিকাশ কৰিব পাৰি সেই কথাটো তেওঁ উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল ফলত কি হ'ল ইংৰাজী ভাষাৰ পৰা উৰ্দু ভাষালৈ যেতিয়া অনুবাদ কৰিলে এই বিজ্ঞান ভিত্তিক প্ৰবন্ধবিলাক গ্ৰন্থবিলাক তেতিয়া ভাষাটো আৰু তেওঁলোকৰ কাৰণে বাধা হৈ নাথাকিল জ্ঞান অৰ্জনৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ ভাষাত শিক্ষা গ্ৰহণ কৰাৰ এটা সুবিধা পালে শেষত আৰু এটা তেওঁ গুৰুত্বপূৰ্ণ অৱদান আছিল তেওঁ আলিগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰে 1875 খ্ৰীষ্টাব্দত আৰু এই যে আমি কৈছো আলিগড় মহম্মদান যিখন কলেজ এংলো ইণ্ডিয়ান কলেজ এই কলেজখনেই পিছলৈ আলিগড় ইউনিভাৰ্চিটি হিচাপে জনপ্ৰিয়তা লাভ কৰে আৰু এই এংলো ইণ্ডিয়ান মানে হৈছে ইংৰাজী আৰু ভাৰতীয় শিক্ষাৰ সংমিশ্ৰণত ইয়াত শিক্ষা দান কৰা হ'ব লগতে
পশ্চিমীয়া পাশ্চাত্য শিক্ষাৰ যিটো ধ্যান ধাৰণা ইয়াৰ যোগেদি উচ্চ শিক্ষালৈ জনসাধাৰণক অৰ্থাৎ মুছলমান সম্প্ৰদায়ৰ লোকসকলক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছিল আৰু এই কলেজ পৰ্যায়তে পশ্চিমীয়া সাহিত্য দৰ্শন বিজ্ঞান অধ্যয়ন আৰম্ভ কৰি বহু প্ৰতিভাৱান শিক্ষক আৰু ছাত্ৰ সমাজ ইয়াৰ সৈতে জড়িত হৈ পৰিছিল গতিকে মৰমৰ ছাত্ৰীসকল মৰমৰ শিক্ষাৰ্থীসকল আমি এতিয়া অধ্যয়ন কৰোঁতে এই কথাটো জানিব লাগিব যে আলিগড় আন্দোলন যেতিয়া আৰম্ভ হৈছিলে বিশেষ এজন ব্যক্তি এই সৈয়দ আহমদ খানৰ অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰিম কাৰণ তেওঁ এই মুছলমান লোকসকলৰ কেৱল যে শিক্ষাৰ দিশটোকে আগুৱাই নিয়াৰ কথা ভাবিছিল এনেকুৱা নহয় তেওঁ ৰাজনৈতিকভাৱেও এই মুছলমান লোকসকলক সচেতন কৰি সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা চলাইছিল অৰ্থাৎ শিক্ষা আৰু ৰাজনীতি দুয়োকে সংপৃক্ত কৰি মুছলমান সম্প্ৰদায়ক তেওঁ আগুৱাই নিয়াৰ যিটো প্ৰচেষ্টা এইটো আমি সদায় স্বীকাৰ কৰিবই লাগিব ঠিক একে সময়তে জাতীয় কংগ্ৰেছে সেই সময়ত প্ৰতিষ্ঠা লাভ কৰিছিল 1885 খ্ৰীষ্টাব্দত আৰু এই জাতীয় কংগ্ৰেছৰ লগত মিলাপ প্ৰীতিৰে কি ধৰণে মুছলমান সম্প্ৰদায় আৰু হিন্দু সম্প্ৰদায় আগবাঢ়ি যাব পাৰে তাৰো তেওঁ প্ৰচেষ্টা হাতত লৈছিল আৰু দেখা পোৱা গৈছিল যে এই আলিগড় এংলো ইণ্ডিয়ান কলেজৰ যিজন প্ৰিন্সিপাল আছিল এই প্ৰিন্সিপাল জনেও অৰ্থাৎ অধ্যক্ষজনেও এই ক্ষেত্ৰত আগভাগ লৈছিলে তেওঁ আছিল অধ্যক্ষ থিওডৰ বেগ তেওঁ বিচাৰিছিলে হিন্দু মুছলমানৰ একতা আৰু ভাৰতীয় জাতীয়তাবাদৰ বিকাশ ঘটোৱাটো গতিকে মৰমৰ ছাত্ৰীসকল আজি একেবাৰে সংক্ষেপে আমি আলিগড় আন্দোলনৰ বিষয়ে পঢ়িলো ইয়াৰ উদ্দেশ্যৰ বিষয়ে পঢ়িলো তোমালোকে নিশ্চয় অলপ হলেও বুজি পাইছা চেষ্টা কৰিবা নিজাকৈ তেতিয়া আৰু ভালকৈ বুজি পাবা আৰু মোৰ এই পেজখন ফলো কৰিবলৈ নাপাহৰিবা লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশন নিশ্চয় সাবস্ক্ৰাইব কৰিবা ফলো কৰিবা কমেন্ট কৰিবা শ্বেয়াৰ কৰিবা থ্যাংক ইউ